আশীৰ্বাদ দি কিমান আদৰ দেখি তেওঁ আপোনালোকক কৃতজ্ঞতাই জনালেহেঁতেন, কিন্তু তেওঁ শব্দৰে এতিয়া একো প্ৰকাশ কৰিব নোৱাৰে। গতিকে তেওঁৰ হৈ পেলাই মই আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ বিভিন্ন ঠাইৰ পৰা আপোনালোকে আহি একগোট হৈছেহি তেওঁৰ শেষ যাত্ৰাত পুনৰবাৰ মৰম শ্ৰদ্ধাঞ্জলি জনাবলৈ। তেওঁ থকা সময়তো আপোনালোকে যিমান প্ৰাপ্য তাতকৈ বহুত বেছি দিছে। সেইকাৰণে তেওঁ 30 বছৰত যিমানখিনি মানুহে হয়তো 100 বছৰতো কৰিব নোৱাৰে তাতকৈও বেছি কৰি কাম কৰিব পাৰিছে, ইমানখিনি সফল হৈছে। এতিয়া আপোনালোকৰ মাজতে জুবিনৰ সকলোখিনি সৃষ্টি থাকিব, আপোনালোকে তেওঁক জীয়াই ৰাখিব মই জানো, সেইখিনি মোৰ বিশ্বাস আছে। গতিকে জুবিনে সদায় সকলো একেলগ হৈ থকাটো বিচাৰে।